যে আজি আমাৰ কাৰণে এটা খুব ভাল খবৰ আছে। আমি কা বিৰোধী আন্দোলনত প্ৰথমটো গোচৰত ফচিছিলোঁ। আমাৰ বিৰুদ্ধে প্ৰথমটো গোচৰ লাগিছিলে 2019 চনৰ 10 ডিচেম্বৰ তাৰিখৰ দিনা যোৰহাটতে মোক কা বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ কৰা হৈছিলে। যোৰহাটত যি কা বিৰোধী আন্দোলনত যিটো গোচৰত গ্ৰেপ্তাৰ কৰিছিলে সেই গোচৰটোত কি হৈছিলে, কা বিৰোধী আন্দোলনত যেতিয়া মোক গ্ৰেপ্তাৰ কৰিছিলে, মোৰ লগতে আপোনাৰ লক্ষ্যজ্যোতি গগৈক গ্ৰেপ্তাৰ কৰিছিলে, মোৰ লগতে মানস কোঁৱৰক গ্ৰেপ্তাৰ কৰিছিলে আৰু দিব্যজ্যোতি শৰ্মাক গ্ৰেপ্তাৰ কৰিছিলে। সেই গোচৰটোত তাৰ পৰৱৰ্তী সময়ত যোৰহাট জেলৰ পৰাই মোক আপোনালোকে সকলোৱে জানে যে NIA ধৰি লৈ গৈছিলে দিল্লীলৈ, আৰু মই সেই গোচৰটোত প্ৰায় 2 বছৰ, মানে 10 ডিচেম্বৰ তাৰিখৰ পৰা 2019 চনৰ 10 ডিচেম্বৰ তাৰিখৰ পৰা 2021 চনৰ জুলাই মাহলৈকে জেলত থাকিলোঁ। প্ৰায় 2 বছৰ জেলত থাকিলোঁ আৰু আজি সেই গোচৰটো খালাচ, একুইটেল বা সেই গোচৰটোৰ পৰা আমি মুক্ত হ'লোঁ। আজি যোৰহাটৰ ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেট কোৰ্টত আমাক সেই গোচৰটো মুক্ত বুলি ঘোষণা কৰিলে, একুইটেল দিলে, খালাচ দিলে বুলি কয়। খালাচ দিলে। আমাৰ বিৰুদ্ধে আপোনাৰ চৰকাৰী অফিচাৰবিলাকে সাক্ষী দিবলৈ আহিছিলে, পুলিচবিলাকে সাক্ষী দিবলৈ আহিছিলে, সকলোৱে আমাৰ বিৰুদ্ধে ক'বলৈ চেষ্টা কৰিছিলে। চৰকাৰী উকিলে আমাৰ বিৰুদ্ধে যথেষ্ট পৰিমাণে সক্ৰিয় ভূমিকা পালন কৰিছিলে। এই আটাইবিলাক কৰাৰ পাছতো আল্টিমেটলি আমি গুৱাহাটী উকিল সন্থাৰ সহযোগিতাত এই গোচৰটোৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈ গ'লোঁ। গুৱাহাটী কৈছোঁ, যোৰহাট উকিল সন্থাৰ সহযোগিতাত সম্পূৰ্ণৰূপে মুক্ত হ'লোঁ। যেতিয়া আমাক যোৰহাটত গ্ৰেপ্তাৰ কৰিছিলে, গোটেই যোৰহাটৰ উকিল সমাজখন, গোটেই সমাজখনে আমাৰ হৈ ওকালতি কৰিছিলে। তাৰপিছত গোচৰটোৰ দীঘলীয়া কাৰ্যকালত আমাৰ উকিল সন্থাৰ সভাপতি শ্ৰীযুত হেমেন বৰা, তেখেতৰ নেতৃত্বত সুদীপ্ত নয়ন গোস্বামী আৰু বিশ্বজিৎ শইকীয়া আৰু আমাৰ ধ্ৰুৱ বৰুৱা, তেখেতসকলে বিনামূলীয়াকৈ, মানে আনকি ওকালতনামাখনো তেখেতৰ টকাৰে কিনি, আমি যে চহী কৰোঁ ওকালতনামাখনত, সেই পইচাও আমাক খৰচ কৰিবলৈ নিদি যোৰহাট উকিল সন্থাই আমাক বিনামূলীয়াকৈ এই গোচৰটোৰ পৰা আমাক মুক্ত কৰি দিলে। গতিকে প্ৰথম কথা, অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ যে কা আন্দোলনৰ সময়ত 30টামান গোচৰ মোৰ ওপৰত লগাইছিলে, তাৰ ভিতৰত এতিয়ালৈকে 10-12টামান গোচৰত মুক্ত হ'লোঁ। আজি যোৰহাটৰ গোচৰটোৰ পৰা মুক্ত হ'লোঁ, মনটো ভাল লাগিছে, একুইটেল পালোঁ। আমাক বহুত ষড়যন্ত্ৰ কৰিছিলে হিমন্ত বিশ্ব শৰ্মাৰ উকিলে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আমাক বহুত চেষ্টা কৰিছিলে, নোৱাৰিলে। গতিকে আজি ধন্যবাদ জ্ঞাপন কৰিলোঁ।